নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আজি ঘোষণা হ'ব এইচএছএলসি পৰীক্ষাৰ ফলাফল দিনৰ 10:30 মিনিটত সেৱাই ঘোষণা কৰিব ফলাফল আৰু ৱেবছাইট যোগে চাব পাৰিব ফলাফল কেইটামান ৱেবছাইট উপলব্ধ হ'ব আৰু সেইকেইটা ৱেবছাইটতে চাব পাৰিব ফলাফল হ'ব ৱেবছাইট কেইটা হৈছে resultassam.nic.in www.indiaresult.com assamresult.in এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব আজিৰ এইচএছএলসিৰ ফলাফল ২৭০০ বছৰৰ পাছত দেখিবলৈ পোৱা যাব এক বিৰল মহাজাগতিক পৰিঘটনা আকাশত দেখিবলৈ পোৱা যাব উল্কাৰ বৰষুণ খালী চকুৰে এই দৃশ্য দৃশ্যমান হ'ব আৰু অতি শীঘ্ৰে এই দৃশ্য দেখিবলৈ পাব বিশ্ববাসীয়ে 21 আৰু 22 এপ্ৰিলত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী পপিয়া তৰাৰ বৰষুণ চাবলৈ সাজু হওক আপুনি আকাশতে দেখা যাব উল্কাৰ বৰষুণ ২৭০০ বছৰৰ পাছত হ'ব চমৎকাৰ আপুনি আকাশত দেখা পাব লাইৰিড উল্কা আশ্চৰ্যকৰ তাৰকা আৰু ফায়াৰবল দেখা যাব নিশাৰ আকাশত লাইৰিড উল্কাপিণ্ডৰ বৰষুণ আকাশত দেখা পোৱা যাব ঘণ্টাত শ শ কিলোমিটাৰ দেখা পোৱা যাব এই বৰষুণ মহাজাগতিক পোহৰ প্ৰদৰ্শনীৰ সাক্ষী হ'ব আপুনি আৰু খালী চকুৰে দেখা পাব আকাশত ফায়াৰবল 23 এপ্ৰিলত দেখা পাব গোলপীয়া চন্দ্ৰ নাছাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দিছে এই তথ্য পৃথিৱীৰ কাষেৰে পাৰ হ'ব এইসমূহ উল্কাপিণ্ড আৰু ২৭০০ বছৰ আগতে দেখিবলৈ পোৱা গৈছিল লাইৰিড উল্কাৰ বৰষুণ পুনৰ জনাইছো যেটো 21 আৰু 22 এপ্ৰিলত পুনৰ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী পপিয়া তৰাৰ বৰষুণ চাবলৈ আপুনিও সাজু হওক যেটো আকাশতে দেখা যাব উল্কাৰ বৰষুণ প্ৰায় ২৭০০ বছৰৰ পাছত হ'ব এই চমৎকাৰ আৰু আপুনি খালী চকুৰে দেখা পাব লাইৰিড উল্কাৰ বৰষুণ ঘণ্টাত শ শ কিলোমিটাৰ দেখা পোৱা যাব এই বৰষুণ মহাজাগতিক পোহৰ প্ৰদৰ্শনীৰ সাক্ষী হ'ব আপুনি যেটো খালী চকুৰে দেখা পাব আকাশত ফায়াৰবল আৰু 23 এপ্ৰিলত হ'ব গোলপীয়া চন্দ্ৰ দেখা পাব 23 এপ্ৰিলত নাছাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দিছে এই তথ্য আৰু পৃথিৱীৰ কাষেৰে পাৰ হ'ব এইসমূহ ৰাইজৰ ৰোষত পৰিল এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা বিধায়ক কৰিমউদ্দিনক বহু খেদা কৰিমগঞ্জৰ ৰাতাবাৰী বজাৰৰ পৰা ৰাতাবাৰী বজাৰত একাংশ ৰাইজে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বাহন আবদ্ধ কৰি গৌবেগ ধনেৰে উত্তাল কৰি তোলে পৰিস্থিতি ৰাইজৰ ৰোষত পৰিল এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা বিধায়ক কৰিমউদ্দিনক পহুখেদা কৰিমগঞ্জৰ ৰাতাবাৰী বজাৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সমৰ্থনত ৰাতাবাৰী বজাৰত একাংশ ৰাইজে সোণাই সমষ্টিৰ বিধায়ক কৰিম বৰভূঞাৰ বাহন আবদ্ধ কৰি গৌবেগ ধনেৰে উত্তাল কৰে পৰিস্থিতি হাতত কংগ্ৰেছৰ পতাকা লৈ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিজেপিৰ দালাল আখ্যায়িত কৰি কৰিমউদ্দিনৰ বাহনৰ পৰা নামিব দিয়া নাই একাংশ ৰাইজে ৰাতাবাৰী এলেকাত নিৰ্বাচনী সভা কৰিবলৈ গৈছিল বিধায়ক কৰিমউদ্দিনে কিন্তু বিধায়কগৰাকী বাহনসহ আন বাহন ৰাতাবাৰী বজাৰ পোৱাৰ লগে লগে একাংশ লোকে কংগ্ৰেছৰ পতাকা হাতত লৈ আগভেটি ধৰে কৰিমউদ্দিনৰ বাহন আনকি কৰিমউদ্দিনক বিজেপিৰ দালাল আখ্যায়িত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে লাহৰীঘাটত আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট বজাৰত অভিযান চলাই নিচাজাতীয় সামগ্ৰীসহ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ জালত পৰা লোকজন শাহজাহান আলী বুলি জানিব পৰা গৈছে আৰু জব্দ কৰা হৈছে শাহজাহান আলীৰ পৰা 15 কাৰ্টুন অবৈধ বিলাতী সুৰা লাহৰীঘাটত আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰা হয় এজনক মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট বজাৰত অভিযান চলাই নিচাজাতীয় সামগ্ৰীসহ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ জালত পৰা লোকজন শাহজাহান আলী বুলি জানিব পৰা গৈছে লাহৰীঘাট আৰক্ষী থানাৰ নিচেই কাষতে ধৃত শাহজাহান আলীয়ে নিজৰ গেলামালৰ দোকানত দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আছিল
আজি আৰক্ষীয়ে অভিযান চলাই শ্বাহজাহান আলীৰ দোকানৰ পৰা 20টা নিচাজাতীয় কফ চিৰাপৰ লগতে নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কিছুদিন আগতে শ্বাহজাহান আলীৰ গুদামত আৰক্ষীয়ে অভিযান চলাই 15 কাৰ্টুন অবৈধ বিলাতী সুৰা জব্দ কৰিছিল যদিও শ্বাহজাহান আলীক আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰায়ত্ব কৰা নাছিল। অৱশেষত গোপন সূত্ৰৰ পম খেদি আজি মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই নিচাজাতীয় সামগ্ৰীসহ কুখ্যাত শ্বাহজাহান আলীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট আৰক্ষীক ধৃত শ্বাহজাহান আলীক চমজাই দিয়ে। নাৰী সৰবৰাহকাৰী কবলৰ পৰা হাজোৰ ৰামদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী 22 বছৰীয়া যুৱতীক। অভিযোগ মতে প্ৰেমৰ চলনাৰে নলবাৰী জিলাৰ ভাঙনফাৰী চৰৰ আছাৰুদ্দিন নামৰ এজন যুৱকে হাজোৰ 1 নং ভেলকৰ সস্তাঘাটৰ এগৰাকী যুৱতীক বিয়া কৰোৱা প্ৰলোভনেৰে মোকালমোৱা হৈ গুৱাহাটীলৈ লৈ যায়। যুৱতীগৰাকীৰ লগত থকা ভণ্ট প্ৰেমিক তথা নাৰী সৰবৰাহকাৰী আছাৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আন 3টা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। নাৰী সৰবৰাহকাৰী কবলৰ পৰা হাজোৰ ৰামদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী 22 বছৰীয়া যুৱতীক। অভিযোগ মতে প্ৰেমৰ চলনাৰে নলবাৰী জিলাৰ ভাঙনমাৰী চৰৰ আছাৰুদ্দিন নামৰ এজন যুৱকে হাজোৰ 1 নং ভেলকৰ সস্তাৰঘাটৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ প্ৰলোভনেৰে মোকালমোৱা হৈ গুৱাহাটীলৈ লৈ যায়। গুৱাহাটীৰ আদাবাৰী তিনিআলিৰ সমীপত এৰাতি কটাই পিছদিনা ৰেলযোগে আন 3 বন্ধুৰ সহযোগত কোচবিহাৰলৈ যুৱতীগৰাকীক লৈ যায় আছাৰুদ্দিনে। আছাৰুদ্দিনে বন্ধুৰ সহায়ত যুৱতীগৰাকীক 50,000 টকাত বিক্ৰী কৰিবলৈ নিছিল যদিও দাম দৰ নিমিলাত সেই স্থানৰ পৰা পুনৰ গুৱাহাটীলৈ উভতি আহে। এই বিষয়ে যুৱতীগৰাকীয়ে জ্ঞাত হোৱাত গুৱাহাটী আহি পোৱাৰ লগে লগে চেক বুজি ঘৰলৈ ফোন কৰে যুৱতীগৰাকীয়ে। পৰিয়ালৰ লোকে এই খবৰ পোৱাৰ লগে লগে ৰামদিয়া আৰক্ষীক অৱগত কৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তৎপৰতাত উদ্ধাৰ হয় যুৱতীগৰাকী। আনহাতে যুৱতীগৰাকীৰ লগত থকা বন্ধু প্ৰেমিক তথা নাৰী সৰবৰাহকাৰী আছাৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আন 3টা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ধৃত আছাৰুদ্দিনে ঘটনাৰ সকলো কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ লগতে এই ঘটনাত ভাঙনমাৰী চৰৰ সাদ্দাম আলী, ইমদাদুল লস্কৰ আৰু হামিদ আলী জড়িত থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে। 3 দিন কথা পাতিছোঁ, পতাৰ পিছত কৈছে তক ভাল পাওঁ সেইফালে আহা। মই কৈছোঁ নাযাওঁ আমি এতিয়া আহা একো নহয় তোমাক বিয়া পাতিম আহা ভাল পাইছোঁ। আমি কৈছোঁ ফাৰ্ষ্টতে দেখা নকৰোঁ তোমাৰ লগত। কয় একো নহয় দেখা কৰিলে কি হ'ব, নহ'লে তোমাৰ ঘৰত যাম। ঘৰত আহিব নালাগে, মই যাই আছোঁ ঘৰত নাহিবা। তাৰপিছত ঘৰৰ ল'ৰাটোৱে কৈছে কি নাম তাৰ নাম নাজানো আমি। তাৰপিছত ঘৰৰে অলপমান ঘৰৰ চাৰিওফালে পিছফালে অলপমান গৈছিলোঁ। যোৱাৰ পিছতে তাই কৈছোঁ যোৱা আমি তই ঘৰত বেলেগ লগত বেলেগ জেগাত যাওঁ বিয়া পাতিম যাই পেলাই সেনেকৈ কৈছে। কৈ পেলাই আমি কৈছোঁ সেনেকৈ মই নাযাওঁ। কয় একো নহয় কিয় যাবি নাযা ভাল পাইছোঁ। আমি কৈছোঁ ভাল পালে কি হ'ল আমি নাজানো সেনেকৈ। তাৰপিছত কোৱাৰ পিছতে ক'লে আৰু ল'ৰা আছিল বাইক লৈ আহি পেলাই মোক তুলি লৈ গ'ল। কেইটা ল'ৰা আছিল? 4টা আছিল। ক'ত লৈ গ'ল? ফাৰ্ষ্টতে মোকালমত লৈ গ'ল। লৈ যাই পেলাই মোকালমৰ পৰা এটা মাৰিটো ল'ল, লৈ পেলাই তাৰপিছত গুৱাহাটীত লৈ গ'ল। মোকালমত এটা ল'ৰা ৰৈ গ'ল আৰু 3টা ল'ৰা লগতে গ'ল। যাই পেলাই গুৱাহাটীত এটা ৰুম ভাড়া কৰিল, থাকিলে তাতে থকাৰ পিছতহে পিছদিনাই ৰেলৰ টিকেট কাটি পেলাই 12:40 ৰেল যাব। আমি কৈছোঁ কওক যায় এতিয়া ৰেলৰ টিকেট কাটিছোঁ যে কেৰেলা যাম কাম কৰিব আৰু বিয়া পাতিম। ঘৰৰ মানুহ যে মানি নলয় 2 বছৰ পিছত আহিম ঘৰত সেনেকৈ ক'লে।
তাৰপিছত আৰু সেনেকৈ ৰাস্তা যোৱাৰ পিছতহে মই গম পালোঁ যে তাক 50,000 টকা দি 12টা ল'ৰাক ক'লে যে সেনেকৈ লৈ লওঁ তোক আমি 50,000 টকা দিম পেলাই আমি শুনা পাইছোঁ তোক বোলে 50,000 টকা দিব সেইটো ল'ৰাই আকৌ কোনে ক'লে আমি কৈছোঁ শুনা পাইছোঁ আমি তোক দেখোন ক'লে আমি তাৰপিছত কৈছোঁ যে মই নাযাওঁ আৰু মোক লৈ পেলাই বিক্ৰী কৰিবি তহঁতে বা বিক্ৰী কিয় কৰিম তহঁতক ভাল পাইছোঁ বিক্ৰী নকৰোঁ আমি কৈছোঁ নহয় তোক 50,000 টকা দিব সেইকাৰণে মোক তুলি লৈ আহিছা সেনেকৈ ক'লোঁ কৈ পেলাই তাৰপিছত কৈছে মই ঘৰত যাম মোক নামাই আৰু ৰেলত দুনিয়াৰ মানুহ আছিল সেইবিলাক কৈছে সেইখিনি নাজানো সেইখিনি শুনা নাই তাৰপিছত এনেকৈ কৈছোঁ তাৰপিছত আৰু ৰেলত মানুহ আছিল সেইবিলাক কৈছে কি হৈছে আমি কৈছোঁ এনে কথা এনেকৈ লৈ আহিছে তহঁতে গুচি যোৱা তেনেহ'লে মই ৰেলৰ পৰা নামি খুজিছোঁ সিহঁতে টানি ধৰিছিল তিনিটাই ধৰাৰ পিছতে নাটকো সেনেকৈ জোৰ কৰি আহিছোঁ তাৰপিছতে যিটো ল'ৰাক আমাৰ লগত আছে ধৰিছে সেইটো ল'ৰা আমাৰ পিছে আহিছে মই নাটকো তুলি তেনেহ'লে গুচি যাম তাৰপিছত দুটা নামিলোঁ আৰু যে দুটা আছিল 50,000 টকা যে তাক দিব খুজিছিল সেই দুটা ল'ৰা পিছত নামিছে কিমান টকাত বিক্ৰী কৰিব আছিল তোমাক নাজানো তাক 50,000 টকা দিব সিহঁতে বা ক'ৰবাত কিমান টকা লৈছিল মইতো গম পোৱা নাই নহয় তাৰপিছত আৰু সেনেকৈ ঘূৰি আহিলোঁ এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ শুৱালকুছিৰ পূব ফুলবাৰী পাহাৰ অঞ্চলৰ নিবাসী শ্ৰী জয়ন্ত দাসৰ পত্নী শ্ৰী কল্পনা ৰাজবংশী দাস হোলীৰ কিছুদিন পূৰ্বৰে পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে আৰু তেওঁৰ পত্নী কল্পনা দাস মানৱ সৰবৰাহকাৰী কবলত পৰাৰ সন্দেহ কৰিছে স্বামী জয়ন্ত দাসে কোনো দুষ্ট চক্ৰই ঘৰৰ পৰা মিছা প্ৰলোভনেৰে লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ন্ত দাসে শ্ৰী জয়ন্ত দাস হয় ঘটনাটো কি হৈছিল কওকচোন ঘটনাটো ফাকুৱাৰ 4 দিনৰ আগৰ পৰাই মোৰ ঘৰৰ মানুহজনীৰ কাৰণে অলপ প্ৰলোভন কৰি কেনে ওচৰৰ মানুহ দুজনীয়ে মই নাথাকাৰ অৱস্থাত তাই এই সোণা দিন টকা দিম এইবিলাক কৈ কেনে প্ৰলোভন কৰি কেনে ফুৰাবা চল কৰি লৈ গ'ল কোনে শ্ৰী কেনে লতিকা দাস আৰু ডালিমী দাস ক'ৰ হয় তেখেতসকল এজনী হ'ল চন্দ্ৰপুৰৰ ডালিমী দাস এজনী হ'ল অটাচুপলীয়া কাষতে লতিকা দাস আপুনি সন্দেহ কৰিছে নে কি সন্দেহ কৰিছোঁ তাৰমানে মানৱ সৰবৰাহীৰ কপালতে পৰা বুলি মই ধৰি লৈছোঁ আৰু আজি মোটামুটি 1 মাহ হ'ল ফোনটো মই পাই আছিলোঁ মোটামুটি আজি ফোন কৰিছিলে মোৰ পৰিবাৰক ফোন কৰিছোঁ সেইকাৰণে মোক যাবা নেদে নাম পাৰো নকবি তেনেহ'লে মোক এটা মাৰি পেলাব মোক কৈ কাৰণে জবাই কৰি দিম বুলি কৈছে মই এটা মৰি যাম মই মৰি যাম বেয়া ফানত পৰিলোঁ আৰু যিজনী মানুহ কৈ কাৰণে তাই গৈ গ'লে দম দেই আমাৰ ঘৰলৈ ফোন কৰি আছিলে দম দি কেনে কয় এই তোক মাৰি পেলাম সেই বুলি কৈ ফোনটো আজি তাৰিখলৈকে পোৱাই নাই কিবা কৰি জানো আৰু কাৰণে আপোনালোকে যেন ৰাইজে য'তে দেখা পায় আৰু অতি সোনকালে মানুহজনীক জানো গোটাই দেই মানুহজনীৰ নাম হৈছে শ্ৰী কল্পনা ৰাজবংশী দাস কৃষকীক জনাইছিলে আপোনালোকে আৰু কৃষকীক জনাইছিলোঁ আৰু কৃষকীয়ে কৈছে আমি তদন্ত কৰি আছোঁ থানাত আমি মেছেজবিলাক পঠাইছোঁ বৰ্তমান পোৱা নাই পালে আমি জনাম আপোনাক কিবা ধন দাবী কৰিছিল নেকি ধন দাবী মোক গৈ কেনে ধন দাবী কৰিছিলে তেওঁ সোণাপুৰ ক্ষেত্ৰীত ঘৰ জাগিৰোড কৈছিলে গৈ কেনে টকা 10,000 লাগে টকা 10,000 হ'লে মই তোৰ তিৰিটো দি খেদাম নহ'লে তোৰ তিৰি বহাই থৈ দিম টকা 10,000 লাগিবই যেনেকুৱা নহওক মই টকা 10,000 ক'ৰ পৰা দিওঁ মই গৰীব মানুহ মই পৰৰ ঘৰত খালৰ কাম কৰি খাওঁ কাপোৰ বওঁ সত্যনগৰীৰ ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ 400 বছৰীয়া পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি হাজোৰ ৰামদিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও বহাগ মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভঠেলি উৎসৱৰ সত্ৰনগৰী ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ 400 বছৰীয়া পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি হাজোৰ ৰামদিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও বহাগ মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভঠেলি উৎসৱ প্ৰায় 400 বছৰ পূৰ্বে হাজোৰ ৰামদিয়ালৈ ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মহাপুৰুষ মাধৱদেৱ
সম্পূৰ্ণ 6 মাহ ধৰ্ম প্ৰচাৰ কৰি উভতি যোৱাৰ দিনটোত মহাপুৰুষজনক গায়ন বায়নেৰে বিদায় দি ৰামদিয়াত আয়োজন কৰা হৈছিল এই উৎসৱ। তেতিয়াৰ পৰাই প্ৰজন্মৰ পাছত প্ৰজন্মই আয়োজন কৰি আহিছে ভঠেলি উৎসৱ। ৰামদিয়া অঞ্চলৰ 18খন সত্ৰৰ গোসাঁইৰ বিগ্ৰহলৈ অহা হয় ঐতিহাসিক ভঠেলি উৎসৱলৈ। তাৰ পাছত ভক্তপ্ৰাণ ৰাইজে গোসাঁইক সেৱা জনাই কামনা কৰে মংগল। আনফালে ধৰ্মীয় পৰম্পৰাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে অনুষ্ঠিত হয় বৃহৎ মেলা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে নিজৰ নিজৰ সামগ্ৰীসমূহ। এক কথাত বিহুৰ আনন্দ উল্লাসৰ মাজতো ৰামদিয়াৰ ভঠেলি উৎসৱত দেখা গ'ল পাৰ ভঙা উৎসাহ। ৰামদিয়া পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে এই ভঠেলি মেলা উদযাপন কৰি আহি থকা হৈছে। এইবুলিও 5 বহাগৰ পৰা 5, 6, 7 এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভঠেলি মেলা উদযাপন কৰিছোঁ। ৰামদিয়া অঞ্চলৰ যিহেতু সত্ৰ নগৰী, এই সত্ৰ নগৰী ৰামদিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহৰ ভকতবৃন্দই আহি বন্তি প্ৰজ্বলন কৰাৰ লগে লগে এই ভঠেলি মেলা উদ্বোধন কৰা হ'ল। যদিও এই ভঠেলি মেলাখন আমি মেলা হিচাপে পৰিচালিত কৰিছোঁ, তথাপিও এটি এটা সম্পূৰ্ণ ঐতিহ্য আছে যে মহাপুৰুষ মাধৱদেৱে 6 মাহ কাল আজিৰ পৰা প্ৰায় 450 বছৰ আগতে ইয়াত বাহাৰ পাতিছিল আৰু যেতিয়া মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ অন্তত ইয়াৰ পৰা ভটিয়াই যাবলৈ ওলাইছিল, তেতিয়া ৰামদিয়া অঞ্চলৰ ভকতবৃন্দই তেওঁক ইয়াত বিদায় দিছিল আৰু তেতিয়া ইয়াৰ পৰা যেতিয়া মেলানি মাগি গৈছিল, তেতিয়াৰ পৰা এই ভঠেলি উৎসৱটো পৰিচালিত হৈ আছে। এইটো আজিৰ পৰা প্ৰায় 400 বছৰৰ পৰা পৰম্পৰা হিচাপে চলি আহিছে। আমাৰ ৰামদিয়াৰ 18খন সত্ৰ ইয়াত আজি লগ হয়। তদুপৰি আমাৰ ৰামদিয়া অঞ্চলৰ এই যিবিলাক কুটিৰ শিল্প, বিশেষকৈ আমাৰ মৃৎশিল্প, কমাৰ শিল্প আৰু বাঁহ বেতৰ শিল্প, এই থলুৱা যিবিলাক শিল্পীসকলে হাতেৰে যিবিলাক বস্তু বনায়, ইয়াত বাণিজ্য মেলা এখন হয়। ইয়াত এইবিলাক বিক্ৰী হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা ৰাইজে কুটিৰ শিল্পৰ সামগ্ৰীসমূহ বিশেষকৈ বিচাৰি আহে। বিশেষকৈ আমাৰ ৰামদিয়াৰে কমাৰ শিল্প যিবিলাক দাও, কুঠাৰ বা কটাৰী আৰু বিশেষকৈ মৃৎশিল্পৰ যিবিলাক আছে আমাৰ দৰা কইনা, এইবিলাক পৰম্পৰা হিচাপে ইয়াতে বিক্ৰী হৈ থাকে। আমি বিভিন্ন প্ৰান্তৰ ৰাইজে সেইবিলাক ইয়াত কিনি লয় আৰু অসমৰ বাহিৰৰো বিশেষকৈ পশ্চিমবংগৰ পৰা আমাৰ যিটো থলুৱা শিল্প পাটি, এই পাটিও ইয়াত প্ৰায় নলবাৰীৰ পৰা জাপি আহে, এই জাপি বিক্ৰী হয় ইয়াতে। এনে বিভিন্ন সামগ্ৰী, বিশেষকৈ সৰু সুৰা সামগ্ৰীবিলাক ইয়াত গোটেইখিনি পায় আৰু সেইখিনি বছৰৰ কাৰণে কিনিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি ইয়াত সমবেত হয় আৰু ইয়াত গোটেইখিনি বস্তুৱেই সহজ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন বৰাই। দ্বিতীয় পৰ্যায়ত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ হৈ চিপাঝাৰৰ গণেশগুৰি মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিবলৈ আহি বিজেপিৰ সংবিধান বিৰোধী কাৰ্যৰ বাবে ৰাইজে জনমত দিয়া বুলি উল্লেখ কৰে। ইফালে আগন্তুক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাইজ সম্পূৰ্ণ সতৰ্ক হ'ব লাগিব বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে। সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ কংগ্ৰেছক ভোট দিছে। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী, টেটৰ টিচাৰ, টিউটৰ, কম্পিউটাৰ টিচাৰ, ফেঞ্চি স্কুলৰ টিচাৰ, এই সংগঠনবিলাকে যোৱা বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত যিমান আন্দোলন কৰিলে, বিজেপিয়ে সেই আন্দোলনবিলাক গুৰুত্বহীন কৰিলে। 15 দিন গুৱাহাটীত অংগনবাদী কৰ্মীয়ে নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰিছিল। এজনো বিজেপি মন্ত্ৰীয়ে খবৰ ল'ব নগ'ল। এতিয়া চাকৰিৰ হেঁচা, চৰকাৰী ৰঙা চকুৰ ভয়ত মানুহে মুখ খুলি কথাটো কোৱা নাই। কিন্তু উজনি অসমৰ 5টা সমষ্টিত আজি ইভিএমত ৰাইজে যিটো কাম কৰিলে, ৰাইজৰ নিজৰ খং কমাবৰ কাৰণে, নিজৰ যিটো বিভিন্ন সময়ত সমস্যা
গুৰুত্বহীন কৰাৰ যিটো চৰকাৰৰ অপৰাধ, সেই অপৰাধৰ বিৰুদ্ধে আজি 5টা সমষ্টি ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে। আজি মই মঙলদৈত যিখন ৰাজহুৱা সভাত গৈছিলোঁ, আমাৰ দলৰ সংগঠকসকলে মোক কৈছে যে ইমান মানুহ আহিব বুলি আমি আশা কৰা নাছিলোঁ। সেইকাৰণে মই আপোনালোকক এষাৰ কথাই ক'ম যে এই ইলেকশ্যন কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ডাঙৰীয়াৰ ইলেকশ্যন বুলি নাভাবিব। বহুতে কয় হিন্দুসকলৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় কোৰাণৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় গীতাৰ প্ৰতি ভাবুকি আহিছে। হিন্দু মুছলমান কোৰাণ গীতাৰ বিৰুদ্ধে ভাবুকি নহয়, ভাবুকি আহিছে দেশৰ গণতন্ত্ৰৰ বিৰুদ্ধে, ভাবুকি আহিছে আমাৰ সংবিধানখনৰ বিৰুদ্ধে। আমি যদি সংবিধান বচাব পাৰোঁ আমি চব বাচিম, গণতন্ত্ৰ যদি বচাব পাৰোঁ আমাৰ অধিকাৰ সাব্যস্ত হ'ব। আৰু যি অৰুণোদয় বিজেপিৰ ইছ্যু কি, এইবাৰ বিজেপিৰ এবাৰ অৰুণোদয় আৰু 5 কেজি চাউল, একেটাই দল, একেখিনি মানুহ, একেকেইজন বক্তা। এবাৰ ক'লে শৰাইঘাটৰ যুদ্ধ, এবাৰ ক'লে জাতি মাতি ভেটি বচাব লাগিব, 6 জনগোষ্ঠীক ছমাহত জনজাতিকৰণ দিব, বছৰত 5 লাখকে 25 লাখ নিবনুৱাক সংস্থাপন দিব, আৰু এতিয়া কি কৈছে 1200 টকা দিব আৰু 5 কেজি চাউল দিব। জাতি মাতি ভেটি কথাটো ক'লে গ'ল। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ বুলি কোৱা কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে। পৰিৱৰ্তনৰ যিটো মূল লক্ষ্য আছিলে, জাতি মাতি ভেটি ৰক্ষাৰ যিটো মূল লক্ষ্য আছিলে, সেইটো কি 1200 টকাৰ 5 কেজি চাউলৰ কাৰণে আছিলে? আজি এফালে 1200 টকাৰ 5 কেজি চাউল দিছে, এতিয়া নলবাৰীৰ ফালে গানো ওলাইছে যে কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি বেলচা মাৰি দিছা, গান ওলাইছে। এতিয়া অৰ্থটো কি? 5 কেজি চাউল আৰু 1200 টকা দিয়ে, আৰু ইটো হাতেদি 1200 টকা চিলিণ্ডাৰ নামত দিয়ে, ইলেক্ট্ৰিক বিলৰ নামত 7 বাৰ বঢ়াই দিলে, মেডিচিনৰ দাম যোৱা মাহটো 3 গুণ বঢ়াই দিছে। প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম যেনেকৈ বঢ়াই দিছে, আৰু এই দাম বঢ়াৰ মূল কাৰণটো কি? দাম বঢ়াৰ মূল কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলা চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, চব্জি চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট। চিণ্ডিকেটৰ নামত বিজেপি নেতা পালি নেতা মিলি যি লুটপাট আৰম্ভ কৰিছে, মাছৰ চিণ্ডিকেট, এই লুটপাটৰ পৰিণতি ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতা। সেইকাৰণে ৰাইজসকল, আজি সময় আহিছে সিদ্ধান্ত লোৱা। আমাৰ বহুতে ভাবে যে আমাৰ দুমুনি কি কয়, আমাৰ গণেশপুৰী, আমাৰ ভোটকেইটাই, মোৰ ভোটটোৱে দেশৰ প্ৰধানমন্ত্ৰী বদলি হ'ব জানো? আমাৰ কবিয়ে কবিতাত লিখিছিল যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। আপোনাৰ মোৰ নিচিনা এজন এজন মানুহৰ আঙুলিৰ টিপাত 4 জুনত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী চকীৰ পৰা উঠাই আমি নতুন প্ৰধানমন্ত্ৰী পাতিব। আৰু আপোনালোকে ভাৰতবৰ্ষৰ খবৰ ৰাখি আছে, গোটেই চাউথ ইণ্ডিয়া, দক্ষিণ ভাৰতত 148খন আমাৰ দৰং ওদালগুৰি নিচিনা লোকসভা আসন আছে। গোটেই দক্ষিণ ভাৰতত কেৰেলাৰ পৰা কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ এখনতো বিজেপি নিজিকে আপোনালোকে। অসমৰ উদীয়মান ক্ৰিকেটাৰক সফলতাৰ মন্ত্ৰণা দিবলৈ গুৱাহাটীলৈ আহিব শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কিংবদন্তি কুমাৰ সাংগাকাৰ। এই কথা উল্লেখ কৰিছে ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেককুৱেমে। ৰিয়ান পৰাগৰ দৰে বহু ক্ৰিকেটাৰ সৃষ্টিৰ বাবে এই পদক্ষেপ লৈছে IPL দলৰ ৰাজস্থান ৰয়েলছে।
আগৰ দিনবোৰ পাহৰি যাওক পৃথিৱীৰ নিয়ন্ত্ৰণ কৰিব ধৰিছে কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ AI এতিয়া AI জৰিয়তে ৰাজপথত বাহনো চলিব AI যুক্ত সম্পূৰ্ণ স্বয়ংচালিত বাহন আহিছে ভাৰতীয় বজাৰলৈ আগৰ দিনবোৰ পাহৰি যাওক চালিত কৰা হৈছে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ